গুৱাহাটীত সদৌ অসম গাটকা ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপ 2024। অসম গাটকা সন্থাৰ উদ্যোগ, 200ৰো অধিক খেলুৱৈৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। সোমবাৰে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তনুৰাম ফুকন ইনডোৰ ষ্টেডিয়ামৰ চতুৰ্থ মহলাত অনুষ্ঠিত হ'ল তৃতীয় সংখ্যক সদৌ অসম গাটকা ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপ 2024। অসম গাটকা সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে 12খন জিলাই। ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় 222গৰাকী গাটকা খেলুৱৈৰ। 11 অনুৰ্ধৰ পৰা 30 অনুৰ্ধলৈকে মুঠ 8টা বয়স গোটৰ শাখাত ল'ৰা-ছোৱালী উভয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। এই প্ৰতিযোগিতাৰ পৰাই অহা 23 আগষ্টত পঞ্জাৱত অনুষ্ঠিত হ'ব লগা গাটকাৰ নেশ্যনেলৰ বাবে অসম দলটো গঠন কৰিব ৰাজ্যিক সন্থাটোৱে। নেশ্যনেল চেম্পিয়নশ্বিপৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পিছৰ পৰ্যায়ত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব লগা নেশ্যনেল গেমছৰ বাবে খেলুৱৈ কৰা হ'ব বাছনি। সমাগত নেশ্যনেল চেম্পিয়নশ্বিপত অভিলেখ সংখ্যক অসমৰ গাটকা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশাবাদী অসম গাটকা সন্থাৰ সম্পাদক ৰিজু খান। আমাৰ এখন থাৰ্ড অল আছাম ষ্টেট লেভেলত গেম চলি আছে আৰু ইয়াতে আপোনাৰ 12খন ডিষ্ট্ৰিক্ট এতিয়ালৈকে পাৰ্টিচিপেট কৰিছে আৰু টোটেল আমাৰ 222জন প্লেয়াৰ্ছ আছে। তাতে আমাৰ ফেডাৰেশ্যনৰ যোনখন নেশ্যনেল লেভেলত যোনটো আছে নেশ্যনেল গেম, তো তাতে আপোনাৰ পাঞ্জাৱৰ স্বৰ্ণনগৰত হ'ব অহা 23 তাৰিখৰ পৰা আগষ্টৰ। তো তাৰ কাৰণে ইয়াৰ পৰা যিকেইটা মানে গ'ল্ড মেডেল পাব, তো তেওঁলোকক তালৈ লৈ যাব পাৰিব। যিসকলে আমাৰ যোনটো ফেডাৰেশ্যনৰ নেশ্যনেল গেমত ভাল পাৰফৰ্মেঞ্চ কৰি তাতে মেডেল লৈ আহিব, তাৰ পৰাহে আমি চিলেকশ্যন কৰি কিনে নেশ্যনেল গেমত আমি পঠোৱা যাব। ইয়াতে আপোনাৰ আণ্ডাৰ হেৰিৰ পৰা আছে, আণ্ডাৰ 11ৰ পৰা আছে আপ টু আপোনাৰ আণ্ডাৰ 30লৈকে। আজি ৰাতিপুৱা 8টা বজাৰ পৰাই খেল আৰম্ভ হৈছে চিলেকশ্যনৰ কাৰণে নেশ্যনেলৰ। এনেই আমাৰ প্লেয়াৰ্ছসকলে ভালে পাৰফৰ্মেঞ্চ দি আছে, আগতকৈ বহুত সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণবিলাক লৈ আছে আৰু আশা কৰিছোঁ এবাৰ যাতে আমি ফেডাৰেশ্যনত যিটো নেশ্যনেল আছে তাতে ভাল অসমে যাতে গাটকা টীম হিচাপত তাতে মানে ভাল প্ৰত্যেকটো ইভেণ্টৰ পৰা আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডকৈ আছে, কিন্তু তথাপিও আমি ভাবিছোঁ এৰাউণ্ড আপোনাৰ 15-20জনটোতো হৈ যাব। আনহাতে গোলাঘাটৰ পৰা সৰ্বাধিক 50গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত কৰিলে অংশগ্ৰহণ। সমৰ কলাৰ অন্যান্য ইভেণ্টৰ লগতে গাটকা ইভেণ্টৰ প্ৰতি গোলাঘাটৰ খেলুৱৈ আকৰ্ষণৰ সন্দৰ্ভত মন্তব্য কৰিছে গোলাঘাট দলৰ সদস্যই। আমি গোলাঘাটৰ পৰা 50 এবভ প্লেয়াৰ আহিছোঁ আৰু ইয়াত খেল সকলোৱে খেলিছে, মেডেলো পাবলৈ সক্ষম হৈছে। হয়, আমি জনাততো আমাৰ টীমটোৱে চবতকৈ হায়েষ্ট বুলি গম পাইছোঁ এতিয়ালৈকে। বাকী অন্য ডিষ্ট্ৰিক্টৰো আহিছে, যথেষ্ট সংখ্যক প্লেয়াৰ হৈছে। তাৰমানে কথাটো এনেকুৱা, গোলাঘাটখন বৰ্তমান অল আছামৰ ভিতৰত স্পৰ্টছ চিটি মানে স্পৰ্ট ডিষ্ট্ৰিক্টলৈ পৰিণত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু যিমানবিলাক প্লেয়াৰ আছে সকলোৱে খেলবিলাকক মানে অকল গাটকা বুলিয়ে নহয়, আমাৰ স্কুৱেৰ মাৰ্চেলত উচু, বক্সিং, বাকী সকলো খেলুৱৈ মানে খেলবিলাকক আঁকোৱালি লৈছে আৰু যিমান পাৰে তেওঁলোকে খেলবিলাক খেলিবলৈ চেষ্টা কৰে। সেইকাৰণে আমাৰ আজি ইমান প্লেয়াৰ আনিবলৈ সক্ষম হৈছোঁ। আমাৰ হেড কোচ হ'ল বিতুল নেওগ, তেওঁ অসম পুলিচৰ হয়। তেখেত বৰ্তমান ডিউটিত আছে কাৰণে আহিব পৰা নাই, আমি টীমটো লৈ পেলাই আহিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, সমাগত নেশ্যনেল চেম্পিয়নশ্বিপত অসমৰ গাটকা খেলুৱৈয়ে দাঙি ধৰক উন্নত ক্ৰীড়া প্ৰদৰ্শন। ৰাজ্যিকৰ পৰা নেশ্যনেল চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হওক সুদক্ষ গাটকা খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।